আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ২ পিতৰ ৩ নম্বৰ অধ্যায়ৰ ১৪ পৰা ১৮ নম্বৰ পদ। এতেকে হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি তোমালোকে যেন তেওঁৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে প্ৰকাশিত হোৱা তাৰ কাৰণে যত্ন কৰা, আৰু আমাৰ প্ৰভুৰ দীৰ্ঘ সহিষ্ণুতাক পৰিত্ৰাণ বুলি জ্ঞান কৰা। এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও তেওঁক দিয়া জ্ঞান অনুসাৰে তোমালোকলৈ লিখিলে, আৰু এইবোৰ বিষয়ৰ প্ৰসংগ এৰি এইদৰে তেওঁৰ সকলো পত্ৰটো লিখিলে। সেইবোৰত কোনো কোনো বুজিবলৈ টান কথা আছে। অজ্ঞান আৰু চঞ্চল মানুহবিলাকে নিজৰেই বিনাশৰ অৰ্থে যেনেকৈ শাস্ত্ৰৰ আনবোৰৰ তেনেকৈ সেইবোৰৰো অर्थান্তৰ কৰে। এতেকে হে প্ৰিয়বিলাক, তোমালোকে এই সকলো আগেয়ে জানি ধৰ্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা, আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা, এতিয়া আৰু অনন্ত কাললৈকে তেওঁৰ মহিমা হওক। আমেন। সেয়া আছিল ২ পিতৰ ৩ নম্বৰ অধ্যায়ৰ ১৪ পৰা ১৮ নম্বৰ পদ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আত্মিকভাৱে বৃদ্ধি পাই থকাটো ঈশ্বৰে বিচাৰে। পাচনি পৌলে কৰিন্থিয়াবিলাকলৈ লিখিছিল, তেওঁলোক আত্মিকভাৱে বৃদ্ধি নোপোৱা বাবে তেওঁ টান আহাৰ খুৱাব পৰা নাই বুলি। আত্মিকভাৱে বৃদ্ধি নোপোৱা লোকৰ আচাৰ ব্যৱহাৰ, চিন্তাধাৰা আদিত মাংসিকতা প্ৰকাশ পায়, আৰু গভীৰ আত্মিক কথাবোৰ তেওঁলোকে বুজি নাপায় বা গ্ৰহণ কৰিব নোৱাৰে। কেঁচুৱা এটাই গাখীৰ এৰি মাংস বা টান আহাৰ খাব পাৰিব লাগিব, তেতিয়া তাৰ বৃদ্ধি হ'ব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ পৰাও একে আশাই কৰা হয়। শাৰীৰিক বৃদ্ধিৰ বাবে যেনেদৰে খাদ্যকে আদি কৰি বিভিন্ন বিষয়ৰ প্ৰয়োজন হয়, তেনেদৰে আত্মিক বৃদ্ধিৰ বাবেও নানা বিষয়ৰ প্ৰয়োজন থাকে। প্ৰভু যীশুৱে আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া বুলি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। আত্মিক বৃদ্ধিৰ বাবে আহাৰ হৈছে ঈশ্বৰৰ বাক্য। নিয়মিতভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি থকা লোকৰ আত্মিক বৃদ্ধি সহজে চকুত পৰা হয়। আত্মিক বৃদ্ধিৰ বাবে আন এটা প্ৰয়োজনীয় কথা হৈছে নিজকে অস্বীকাৰ কৰি সম্পূৰ্ণৰূপে প্ৰভু যীশুৰ ওচৰত সমৰ্পণ কৰাটো। প্ৰভু যীশুক গ্ৰহণ কৰি নতুন জন্ম পোৱাৰ পাছতো আমাক পাপে আমনি কৰি থাকে। আমি নিজকে পাপৰ উদ্দেশ্যে মৰা আৰু ধাৰ্মিকতাৰ উদ্দেশ্যে জীয়া বুলি গণ্য কৰিবলৈ শিকিব লাগিব। বহুতো সময়ত নানাবিধ শিক্ষাই আমাক বিভ্ৰান্ত কৰিব পাৰে। পৰিত্ৰাণৰ ধাৰণাটোৱেই খেলি মেলি কৰি দিব পাৰে। তেতিয়া আমাৰ আত্মিক বৃদ্ধি স্তব্ধ হৈ পৰাৰ সম্ভাৱনা থাকে। সেয়েহে কোনো নতুন শিক্ষা পালেও আমি বাইবেলৰ সৈতে মিলাই চাবলৈ শিকিব লাগিব। খ্ৰীষ্টীয় সহভাগিতা অবিহনে আত্মিকভাৱে বৃদ্ধি পাই থকাটো কঠিন। জুইৰ পৰা খৰি এডাল আঁতৰাই এঠাইত অকলে থৈ দিলে অলপ পাছত খৰিডালৰ জুই নুমাই যোৱাৰ দৰে খ্ৰীষ্টীয় সহভাগিতাৰ পৰা আঁতৰি থকা বিশ্বাসীৰ আত্মিক জীৱনো নিস্তেজ হৈ পৰে। নিতৌ প্ৰভুৰ সৈতে সময় কটাই সকলো সমস্যা তেওঁৰ ওচৰলৈ আনি থকা লোক আত্মিকভাৱে বৃদ্ধি পায়। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে সকলো সময়তে পৰ দি থাকি প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বাবে সাজু হৈ থকা লোকৰ জীৱনত আত্মিক বৃদ্ধি ঘটিবই, কাৰণ তেনে লোকে জীৱনৰ দুৰ্বলতা দূৰ কৰি প্ৰভুৰ আগমনৰ বাবে সাজু হৈ থাকিবলৈ শিকে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ সন্তান হিচাপে আমাৰ জীৱনত যেন আত্মিক বৃদ্ধি প্ৰকাশিত হ'ব পাৰে, তাৰ বাবে কৰিবলগীয়া সকলোখিনি যেন কৰি থাকিব পাৰিম, আমাক এনে অনুগ্ৰহ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত। আমেন।